Hey guys, good evening. Welcome back to my Armen blog. আৰু আকৌ এটা নতুন ব্লগ লৈ পেলাই আহিছোঁ কিন্তু এইটো ৰেচিপি এটা লৈ পেলাই আহিছোঁ এইটো হৈছে ভেজ মঞ্চুৰিয়ান আৰু এয়া বন্ধাকবি কাটি লৈছোঁ আৰু বন্ধাকবিখিনি বেছি মোটা হৈ গ'ল অকমান সৰুকৈ মিহিকৈ কাটিলে ভাল হয় আৰু ইয়াতে নিমখ দি পেলাই ইয়াৰ পৰা পানীখিনি আঁতৰাই লৈছোঁ তাৰপিছতে মই কেপচিকাম এড কৰিম আৰু অকমান ভেজিটেবলছবিলাক সৰুকৈ কাটিলে বহুত ভাল হয় তাৰপিছত পিঁয়াজ এড কৰিলোঁ তাৰপিছত অকমান মই আদা এড কৰিম অকমান নহৰু এড কৰিম আৰু অকমান কেঁচা জলকীয়া কাটি থোৱা এয়া কেঁচা জলকীয়া এড কৰিলোঁ তাৰপিছত ময়দা মই ইয়াতে সানি বলছবিলাক বনাবৰ কাৰণে লৈছোঁ তাৰপিছত জিৰা ধনিয়া গৰম মছলা নিমখ অলপ টেষ্ট অনুযায়ী দিব আগতে যিহেতু দিয়া হৈছে দি পেলাই বঢ়িয়াকৈ বলছবিলাক বনাই ল'ম আৰু অকমান এটা বস্তু দিবলৈ পাহৰিছোঁ সেইটো হৈছে পিঠাগুড়ি অকমান পিঠাগুড়ি দি ল'ম ইয়াতে পিঠাগুড়ি দিলে বঢ়িয়া হয় আৰু এইখিনি বলছবিলাক ৰেডি আৰু একদম সিমত কম জুইত এইখিনি ভাজিব লাগিব নহ'লে ভিতৰত কেঁচা কেঁচা হৈ থাকিব ধুনীয়াকৈ এইখিনি ৰেডি কৰিলোঁ আৰু এইখিনি ভাজি থাকোঁতে আকৌ বেলেগ ফালে মই কেৰাহীটোত তেল দি দিলোঁ যিহেতু গ্ৰেভিখিনি ৰেডি কৰিব লাগিব এতিয়া নহৰু এইটো মঞ্চুৰিয়ানত চবতকৈ বেছি বস্তু লাগে সেয়া হৈছে নহৰু অলপ বেছিকৈ লাগে নহৰু দিলোঁ আদা দিলোঁ অলপ মিহি মিহিকৈ কাটা সেইখিনিয়ে দিলোঁ আৰু তাৰপিছত যিখিনি ভেজিটেবলছ আছে সেই ভেজিটেবলছখিনি ইয়াতে দি দিব লাগিব আৰু মঞ্চুৰিয়ানবিলাক কম জুইত ভাজিব লাগিব নহ'লে কি হয় বেছি পুৰি গ'লেও বেয়া লাগিব আৰু নহৰুখিনি ভাজা হৈ যোৱাৰ লগে লগে আৰু ইয়াতে মই বিলাহী দিলোঁ পিঁয়াজ দিলোঁ কেপচিকাম গোটেইখিনি দি পেলাই বঢ়িয়াকৈ মই অকণমান সিজাকৈ বেছি গলি যোৱাকৈ নহয় অলপ সিজাকৈ এনেকৈ মই ভাজি ল'ম আৰু অকণমান কেঁচা জলকীয়াও দি ল'লোঁ তাৰপিছত ভিনেগাৰ দি ল'লোঁ অকমান বঢ়িয়াকৈ সফ্ট হ'বৰ কাৰণে তাৰপিছত মই চিলি চচ আৰু এতিয়া সয়া চচ দি ল'লোঁ তাৰপিছত টমেটো যিটো কেচাপটো সেইটো দি দিছোঁ আৰু এইখিনি লাগিব এইখিনি মেইন বস্তু আৰু তাৰপিছতে এইখিনি ভালকৈ লৰাই দি তাৰপিছত মই অকমান ময়দা বা কৰ্ণফ্লাৱাৰ যি থাকে অকমান 4 চামুচমান বঢ়িয়াকৈ পানীত গুলি লৈ পেলাই তাৰপিছত মই নিমখ দি ল'লোঁ তাৰপিছত অকমান ধনিয়া গুড়া তাৰপিছত জিৰা গুড়া অকমান কাশ্মীৰী মিৰ্চৰ পাউডাৰ অলপ দি দিলোঁ কালাৰটোৰ কাৰণে তাৰপিছত বলছবিলাক দি পেলাই বঢ়িয়াকৈ লৰাই চৰাই দিওঁতে এয়া মোৰ হৈয়ে গ'ল মঞ্চুৰিয়ান আৰু একদম আচল কালাৰটো হৈছে এইটো বহুত টেষ্টি হৈছে তাৰপিছতে মই ইফালে বঢ়িয়াকৈ ফ্ৰাইড ৰাইচৰ কাৰণে এইখিনি ৰেডি কৰিলোঁ আৰু এয়া মই একদম ৰেডি কৰা হৈ গ'ল আজি এইখিনিয়ে দেখুৱালোঁ আজিৰ কাৰণে এইখিনি অ'কে বাই বাই